মা আমাৰ দুজনীক তুমি কিয় মাতিছিলানো? মই সেই মতা কাৰণটো হ'ল আজি ল'ৰা এজনে তোক চাবলৈ আহিব আৰু তই ভালদৰে তাৰ মুখৰ আগলৈ ওলাবি। কিন্তু মা বা থাকোঁতেনে মই কেনেকৈ বিয়া হ'ম? সেই ল'ৰাজনক বাকে দেখুওৱা। ঐ মই যিটো কৈছোঁ সেইটো শুন, মোতকৈ আৰু বেছি কথা নকবি, বুজিলি নহয়? মই তোৰ বাবে ল'ৰা চাইছোঁ, তয়ে বিয়া হ'ব লাগিব। বাহিৰৰ বাবে পিছে পৰে ল'ৰা এটা চাই দিম নহয়, তই ইমান কিয় টেনশ্যন লৈছ? হ'ব দিয়া ভণ্টি, তুমিয়ে প্ৰথমতে বিয়া হৈ লোৱাচোন, তাৰপাছত মই লাহে ধীৰে হৈ থাকিম আৰু। কিন্তু মা ঐ কোনো কিন্তু চিন্তু নাই, সেই ল'ৰাজনৰ মুখৰ আগলৈ ভালকৈ ওলাই আহিবি। আৰু তই শুন, তই সেই ল'ৰাজনৰ মুখৰ আগলৈ কিন্তু ওলাই নাহিবি কোনো পধ্যেই, মই কৈ দিছোঁ হ'লে। হ'ব মা। আমাৰ এইজনীয়ে সঁচাকৈ একো বুজি নাপায়। সেই ল'ৰাটো ইমান ধনী ঘৰৰ ল'ৰা, তই কি বুজিবি? সেই সতিনীৰ জীয়েকজনীক মই কিয় তালৈ দিম? মোৰ নিজৰ ছোৱালীজনী থাকোঁতেনে মোৰ নিজৰ ছোৱালীজনী সুখত ভাত খাবগৈ, আকৌ তাইক মই কেলৈ সেই ধনী ঘৰৰ ল'ৰাটোলৈ বিয়া দিম? নাই নাই, কোনো পধ্যেই মই তাইক সেই ধনী ঘৰৰ ল'ৰাটোলৈ বিয়া দিব নোৱাৰোঁ। মোৰ নিজৰ ছোৱালীজনীক দিম, মোৰ নিজৰ ছোৱালীজনী সুখত থাকক, মই সেইটোৱে বিচাৰোঁ। পিংকী আৰু শেৱালি দুইজনী বাই ভনী। শেৱালি হৈছে ডাঙৰজনী আৰু পিংকী হৈছে সৰুজনী। শেৱালি আকৌ সতিনীয়েকৰ জীয়েক, সেইবাবে পিংকীৰ মাকে মানে সেই ল'ৰাজনলৈ শেৱালিক দিব বিচৰা নাছিল। শেৱালি মানে পিংকীক মানে যিজন ল'ৰাই এতিয়া ছোৱালী চাবলৈ আহিব, সেই ল'ৰাজন বহুত ধনী, সেইকাৰণে পিংকী মাকে পিংকীকেই দিব বিচাৰিছে। সতিনীয়েকৰ জীয়েকক কোনো পধ্যেই দিব বিচৰা নাই। মোৰ মনটো এতিয়াহে ভাল লাগিছে। মোৰ ছোৱালীজনীক যে পচন্দ কৰিলে, এই সতিনী ছোৱালী ওলোৱা হ'লে তাইকেই পচন্দ কৰিলে হয়। মই তাইক বাৰুকে দম দি থলোঁ বুলিহে। এতিয়া মোৰ ছোৱালীজনী সুখে শান্তিৰে থাকিব পাৰিব। আৰু তাইকনো মোৰ কি দৰকাৰ ইমান ধনী ঘৰৰ ল'ৰালৈ বিয়া দিবলৈ? ক'ৰবাৰ এটা চাই মেলি, দুখীয়া চুখীয়া চাই মেলি ল'ৰা এটা বিয়া দি দিম আৰু থাকিব তেনেকৈ। কিনো ইমান আৰু তাই ইমান ইম্পৰ্টেণ্ট নহয় মোৰ বাবে। সতিনী ছোৱালীহে, মোৰ একোডাল নহয়। মা অকলে অকলে তুমি কি কথা পাতি আছা? মাজনীও, মোৰ মনটো এতিয়াহে ভাল লাগিছে জাননে? পিছে তোৰ ল'ৰাটো পচন্দ হ'লনে নাই? মা মই এটা কথা ধৰিব পৰা নাই, বা থাকোঁতেনে তুমি মোক কিয় ইমান জোৰ কৰিছা বাৰু বিয়া হ'বলৈ, কোৱাচোন? মা পচন্দ হৈছে, তথাপিও তুমি বাৰু বা থাকোঁতেনে মোক কিয় দেখালানো কোৱাচোন? বাকেই দেখাব পাৰিলা হয়। মোৰ এতিয়াই বিয়া হোৱাৰ মন নাছিলে। তই মনে মনে থাক, তই বিয়া হ'ব লাগিব বুলি কৈছোঁ, লাগিবই। তোৰ বিয়া হ'বলৈ মন নাথাকিলে হ'ব নেকি? ইমান ধনী ঘৰৰ ল'ৰাটো আকৌ মাহীয়েৰে চাই দিছে, তই বিয়া নহ'লেই হ'ব? তাই কথা শুন, বা থাকোঁতেনে মোক কিয় বিয়া দিছে? এই ল'ৰাটোক যদি তোৰ বায়েৰক দেখালোহেঁতেন, তাই মহা শান্তিৰে থাকিব পাৰিলে হয়। আৰু তই পিছত সেই ক'ৰবাৰ এটালৈ তোক দিব লগা হ'লহেঁতেন। কি দৰকাৰ মোক তাইক দিবলৈ? মোৰ সতিনী ছোৱালীহে তাইক মোৰ কোনো প্ৰয়োজন নাই নহয় ইমান ভাল ঘৰলৈ উলিয়াই দিবলৈ। মোৰ নিজৰ ছোৱালীজনীক ভাল ঘৰলৈ নিদি তাইক দিম নেকি? হ'ব, ল'ৰাটো বহুত ধনী আৰু ভাল, তই কাম বন নকৰাকৈ খাই থাকিব পাৰিবি। সিহঁতৰ একেবাৰে কাম কৰা মানুহৰ পৰ্যন্ত আছে, বুজিলি? আৰু এইবোৰ এতিয়া কথাবোৰ তই গাঁৱত উলিয়াই মেলি নাথাকিবি, শুনিলি নহয়? আৰু যা এতিয়া ভিতৰত সোমাই থাকগৈ। আৰু চা, বেছি সেই সতিনী ছোৱালীজনীৰ লগতো কথা চথা পাতি নাথাকিবি। তাই যিহে তোক থৈ পেলাই সেইটোলৈ পলাই গুচি যাব আকৌ, এনেকুৱা বিধৰ ছোৱালী। মা তুমিও যে কথা কিছুমান কোৱা আৰু দেই। হ'ব, মই ভালটো কৰিছোঁ যে তই মোক বেয়া পাইছ। হ'ব, পিছত যেতিয়া ভালকৈ থাকিব পাৰিবি, ভালকৈ পিন্ধিব পাৰিবি, ভালকৈ খাব পাৰিবি, তেতিয়া মাৰলৈ মনতেই নপৰিব কিজানি। আইঐ দেহি, ভণ্টিজনী বিয়া হৈ গুচি যাব, মই এতিয়া ইয়াত অকলে অকলে থাকিব লাগিব। মা যিহে মোক নামাতেই ভালকৈ, কিয় নাজানো আৰু। মায়ে মোক মৰমেই নকৰে। নিজৰ মাক হেৰুৱালোঁ, তাৰ পাছতে এই মাক পালোঁ, কিন্তু মায়ে দেখোন মোক মৰমেই নকৰে। নিজৰ ছোৱালীজনীকহে অকল কেৱল মাজনী মাতি থাকে, মোক নামাতেই। হ'ব, তথাপিতো মই অকণো বেয়াই নাপাওঁ। মা সদায় মায়েই আৰু। মনত ভালো লাগিছে, বেয়াও লাগিছে। ভণ্টি এইখন ঘৰৰ পৰা গুচি যাবগৈ। তাইক এইবিলাক ক'লে তাই বিয়াই নহ'ব। তাৰ পাছত আকৌ মাহী মাৰ পৰা কথা মইহে শুনিব লাগিব। নাই, তাইৰ আগত মই অকণো দুখ কৰি নেদেখুৱাওঁ। কি কৰিছা? আৰে ভণ্টি, ভাবিছোঁ আকৌ তোমাৰ বিয়াত কি পিন্ধিম সেয়াকে ভাবি আছোঁ। এয়া কিবা তোমাৰ চকুত চকু পানী যে? তোমাৰ দুখ লাগিছে ন বা? মই যে এইখন ঘৰৰ পৰা যামগৈ। আৰু জানাবা, সঁচাকৈ মোৰ অকণো বিয়া হ'বলৈ মন নাই। মাৰ কাৰণেহে মই বিয়া হ'বলৈ ওলাইছোঁ। বায়েক থকাৰ অৱস্থাত বাৰু ভৈনীয়েকজনী বিয়া হয় নেকি কোৱাচোন? মায়ে যে কিখন কৰি থাকে আৰু। মাজনী তেনেকৈ নক'বা, মায়ে শুনিলে মনত কষ্ট পাব নহয়। আৰু চোৱা, এয়া চকু পানী মই কিবা এটা মনত মোৰ দুখ লাগিলে বাবে কান্দিছোঁ দিয়া।
আৰু চোৱা তুমি এইখন ঘৰৰ পৰা যাবাগৈ মোৰ দুখ নলগাকে থকা নাই মাজনী লাগিছে কিন্তু তোমাক দেখুৱাই দিয়া নাই দেখুৱাই দিয়াৰ লগে লগে মায়ে মোক গালি পাৰিব সেইবাবেই মই হ'ব দিয়া এইবিলাক কথা বাদ দিয়া তোমালৈ ইমান ধনী ঘৰৰ ল'ৰা এজন আহিছে ইমান ভাল ল'ৰা দেখিবলৈ তুমি বিয়া হৈ যোৱা মানুহৰ যেতিয়া যাৰ বিবাহৰ সময় হয় তেতিয়াহে হ'ব এতিয়া তোমাৰ সময় পৰিছে সেইকাৰণে তোমাৰ হৈছে তাৰ পাছত মোৰ পৰিব তাৰ পাছত মই বিয়া হ'ম হ'ব দিয়া একো চিন্তা নকৰিবা আৰু তুমি সদায় হাঁহি মুখেই থাকিবা তাত কিন্তু বা মই তোমাক আৰু মাক অকণো এৰি যাবলৈ মোৰ মন নাই একো নহয় ভণ্টি আমি গৈ মেলি থাকিম নহয় আৰু তুমিও ইয়ালৈ আহি মেলি থাকিবা ঐ তই মোৰ ছোৱালীজনীক কি শিকাইছ হা কি শিকাইছ তুমি কিয় তেনেকৈ কৈছা বায়ে মোক একোৱেই কোৱা নাই দেখোন দেখা নাই জানো বায়েকক একেবাৰে টোপেই পৰিবলৈ নিদিয়ে ঐ শুনিলা কাণ খুলি মোৰ ছোৱালীৰ দৰা ঘৰৰ মানুহ কোনোবা আহিলে তই তেওঁলোকৰ মুখৰ আগলৈ নোলাবি কিন্তু কৈ দিছোঁ হ'লে আৰু কেনেবাকৈ ওলাবলৈ হ'লে মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব বুজিলি নহয় হ'ব দিয়ক মা আপুনি যেনেকৈ কৈছে মই তেনেকৈ থাকিম মা হেৰি কৰিবাচোন আজি পইচা কেইটকামান দিবা বায়ে মই বিয়াৰ বজাৰ কৰিমগৈ কোনো প্ৰয়োজন নাই তহঁত দুজনে বিয়া বজাৰ কৰিবগে কথা কৈছে শুনা নেলাগে যি আনিবলগীয়া আছে মই আনিম আৰু তোৰ বায়েৰে নতুন কাপোৰ নিপিন্ধিলেও হ'ব মোৰ পুৰণা কাপোৰ আছে নহয় সেয়াকে পিন্ধিব এনেই অবাবত তাইৰ নামত পইচা খৰচ কৰিবলৈ মোৰ কোনো গছ নাই নহয় টকাৰ মাকে পিংকী বিয়াৰ ধুমধামেৰে পাতিলে মাজনী আমাৰ মাজনী কপাল হাও পায় ঘৰ দুৱাৰবোৰ ইমান ধুনীয়া আৰু সেই আগফালৰ মানে গেটখন যে বা ইমান ডাঙৰ ইমান ধুনীয়া ধুনীয়া চোফা বা সেইফালে হয়তো কি ৰুম আছে বা বৰ ধুনীয়া লাগিছে দেই ঘৰ দুৱাৰবোৰ একদম দেখিয়ে বৰ মানে ভাল লাগিছে এসপ্তাহমান থাকি যাম ইয়াতে ইয়াত চাগে খোৱা বোৱা কিমান ভাল চাগে এসপ্তাহমান থাকিম মাজনী কি হ'ল মা ইয়ালৈ তুমি কিয় আহিছা মাজনী তই মাৰ অহা দেখি ভালহে পাব লাগে তই আকৌ সুধিছ কিয় আহিছা তই এই বিয়া পতা এমাহ হৈ গ'ল ঘৰখনলৈ যাবলৈ দেখা নাই নেকি সেইকাৰণে মই মনে নেমানিলে তোক চাওঁ লাগিলে সেইকাৰণে গুচি আহিলোঁ তুমিও আৰু মানুহ আৰু দেই তোমাকো মই মানিছোঁ আৰু সেই বাহিৰতে এই লেতেৰা পেতেৰা বোকা লগা চেণ্ডেলযোৰ খুলি থৈ আহিব পৰা নাই নেকি একেবাৰে সেইযোৰ কি বোকাই চোকাই ভিতৰলৈ সোমোৱাই আনিছে হেৰৌ একদম পিন্ধিছে চাচোন কাপোৰ কানিবোৰ একেবাৰে ফুটপাথত থকা ভিক্ষাৰীয়ে পিন্ধাৰ আগতে পিন্ধি আহিছে ইমান লেতেৰা পেতেৰাকৈ এনেকৈ আহিবলৈ লাগে নেকি কি দৰকাৰ আছিলে তোমাৰ ইয়ালৈ আহিবলৈ মই এনেও সময়মত গ'লোহেঁতেন নহয় তোমাৰ প্ৰয়োজন নাছিলে নহয় ইয়ালৈ আহিবলৈ সকলো নাক কাণ কাটিব এতিয়া এই মানুহজনে ঘৰৰ মানুহ সকলোবিলাক আছে মোৰ নাক কাণ কাটি হাতত ল'ব লগা অৱস্থা কৰিব এতিয়া মোৰ লাজেই লাগিছে পাই এজনী মোৰ মা বুলি ক'বলৈ এই যোৱাকৈ যোৱা নহ'লে তুমি মই কাৰো আগত তোমাক চিনাকি দিবলৈ নাই ইমান লেতেৰা পেতেৰাকৈ আহিছোঁ মাজনী এয়া তই কি কৈছ মই ইমান হেঁপাহত তোৰ ওচৰলৈ আহিলোঁ আৰু তই মোক কেনেকৈহে ক'লি মই আকৌ তোৰ ওচৰত এসপ্তাহমান থাকিবলৈ আহিছিলোঁ কিন্তু তই যেনেকুৱাখন কৰিছ যেন মই সঁচাকৈ কাম কৰা মানুহৰ দৰেহে লাগিছে ভাল কাপোৰেইটো পিন্ধি আহিছোঁ আৰু ইয়াতকৈনো কি ভাল কাপোৰ পিন্ধিম বাৰু এসপ্তাহ নালাগে মই তোমাক এক ছেকেণ্ডো ইয়াত নৰখাওঁ যোৱাগে যোৱা মোৰ ঘৰৰ মানুহে নেদেখাৰ আগতেই তুমি ইয়াৰ পৰা যোৱা বোৱাৰী কোন আহিছে মা ৰ'ব এই ভিক্ষাৰী এগৰাকী আহিছে তেখেতক কিবা এটা দি পেলাই মই পঠিয়াই লওঁ গৈছোঁ ৰ'ব মাজনী তই মোক ভিক্ষাৰী বুলি ক'লি হ'ব দে ইমান হেঁপাহেৰে তোৰ ওচৰলৈ আহিছিলোঁ তই মোক হ'ব দে তই মুঠতে ভালে থাক মায়ে চাগে বেয়া পাইছে পাওক বেয়া কিনো হ'ল তাতে কেনেকৈ আহিছে মোৰ ঘৰখনত চব আছে ডাঙৰ বৌ ডাঙৰ দাদা আৰু বাইদেউ ভণ্টিহঁত সকলোবিলাক আছে সেই তেওঁলোক ইমান ধনী ধনী মানুহৰ আগত বা মোৰ এই মাজনী কেনেদৰে এইটো ৰূপত চিনাকি দিবলৈ হ'লে মই নিজেই লাজ পাম সেইকাৰণেইতো মই ঘৰলৈ যোৱা নাই তেওঁলোক যাম কৰি থকাৰ বাবেইতো মই ঘৰলৈ যোৱা নাই তেওঁলোকক নি পেলাই মোৰ ঘৰত লাজ পালেগৈহে হ'ব আৰু সেইবাবেই মই ঘৰলৈ যোৱা নাই মায়ে বেয়া পাইছে পাওক পাই থাকক কেইদিনলৈনো বেয়া পাব মোক মাকে নিজৰ জীয়েকৰ ঘৰলৈ গৈছিলে আৰু জীয়েকে ধনী ঘৰলৈ পৰি অহংকাৰী হৈ গ'ল আৰু মাক যোৱাৰ বাবে জীয়েকে বেয়া পালে আৰু জীয়েকে শাহুৱেকহঁতৰ মুখৰ আগত ক'লে যে ভিক্ষাৰী এগৰাকী আহিছে বুলি ক'লে নিজৰ মাকক ভিক্ষাৰী বুলি ক'লে আৰু ইমান অপমান কৰাৰ পাছত মাকক খেদি পঠিয়াই দিলে পিংকীয়ে এইফালে শেৱালিক আকৌ মাকে ভাত এসাঁজ খুৱাই গাঁৱৰে দুখীয়া ল'ৰা এটালৈ বিয়া দি দিলে
তেওঁ মানে শেৱালীক যৌতুকৰ নামত একো এটা নিদিলে। ইফালে পিংকিক যৌতুকৰ নামত বহুত বস্তু দিলে। পিংকিৰ বিয়াও ধুমধামেৰে পাতিলে, কিন্তু শেৱালীক ভাত এসাঁজ খুৱাই পেলাই লগত একো এটা নিদিয়াকৈ পঠিয়াই দিলে। এনেদৰেই কিছুদিন পাৰ হ'ল। গাটো ভাল লগা নাই, মনটো দেখোন কিবা কিবি লাগিছে। ঘৰখনতো অকলে অকলে থাকিবলৈ মনেই নোযোৱা হৈছে। নিজৰ ছোৱালীৰ ঘৰত এসপ্তাহ থাকিবলৈ গৈছিলোঁ, তাকো তাই মোক ভিক্ষাৰী বুলি কৈ পেলাই খেদি দিলে। তাই বৰ অহংকাৰী হৈ গ'ল দেই। তাই বাৰু সঁচাকৈ ঘৰখনলৈ মনত পৰা নাইনে, মোলৈ মনত পৰা নাইনে? তাইক বিয়া দিয়াৰে পৰা তাই ঘৰখনলৈ অহা নাই। সঁচাকৈ দেই, তাই বৰ নিষ্ঠুৰ হৈ গ'ল। আৰু ধন টকা পইচা পাই পেলাই তাই আৰু অহংকাৰী হৈ গ'ল। তথাপিতো নিজৰ ছোৱালী নহয়, ভালে কুশলে থাকক। তাই ভালে কুশলে থকাটোৱেই লাগে। আৰু এইফালে সতিনী জীয়েকক মই দুখীয়া ল'ৰাটোলৈ উলিয়াই দি ভালেই কৰিলোঁ। নহ'লে এইজনীকো সেই ধনী ঘৰলৈ দিয়া হ'লে এইজনীও মোক একেবাৰে পাত্তাই নিদিলেহেঁতেন। মা, অ' মা, কি কৰিছে? এইজনী আহিছে নহয়, কিবা কিবি চাগে বিচাৰি আহিছে আৰু। উপায় নাই আৰু দেই এইজনীৰ পৰা। আছো। আপুনি পিংকি ঘৰত এসপ্তাহ থাকিবলৈ যোৱা নাছিলে জানো? কি হ'ল মা, গুচি আহিলে যে? আৰু তাই বাৰু ভালে কুশলে আছেনে? হেৰি থাকিবলৈ কৈছিলে, বোলে হেৰি থাকা ইয়াতে, আমি ফুৰিবলৈ গ'লোঁ, কি হ'ল মাহঁতৰ লগতে থাকা। তাৰপৰা মই বোলে নাই, তহঁত আৰু ফুৰিবলৈ যাবি, মই ঘৰতনো অকলে অকলে কি কৰিম, যাওঁগৈ দে, এনেকৈ গুচি আহিলোঁ। আৰু সিহঁতে একদম গোটেই সোপাই লগ ধৰিছে নহয় যাবলৈ, প্লেইনত যাবলৈ, ক'ৰবাত ফুৰিবলৈ যাব বাহিৰত। তাৰপৰা মোক লগ ধৰিলে, মই নগ'লোঁ। জোঁৱায়ো ইমান জোৰ কৰিছে, আৰু হেৰি মাজনীয়ে একেবাৰে গোটেই কান্দি কাটি তাৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ হেও। তাৰপৰা মই বুজালোঁ, বোলো নাযাওঁ দে, পিছে পৰে যাম, তহঁতেই যা বুলি কৈ থৈ গুচি আহিলোঁ। ইমান ধুনীয়াজনী হৈছোঁ আমাৰ ছোৱালী, জানো নাই? একেবাৰে বৰ মৰম লগাজনী হৈছে। তাই ঘৰলৈ মানে আহিবলৈ মানে হেৰি শাহুৱেকজনী অকলে থাকে যে, সেইকাৰণে তাই নাহে। আন একো কথা নাই পাই, তাই ভালেই। হয় নেকি? ভালেই আছিলে, বিদেশখন চাই আহিবগে পাৰিলেহেঁতেন দেখোন। চাওকচোন, মই আপোনাক এটা কথা ক'বলৈহে আহিছিলোঁ, পাহৰিয়ে থাকিলোঁ। এখেতে আজি বজাৰৰ পৰা মাছ আনিছিলে, ডাঙৰ মাছ। আপুনি খাই ভাল পায় নহয়, টেঙা জোল বনালে। তাৰপৰা মই এখেতক ক'লোঁ, এখেতে ক'লে বোলে মাক মাতি অনা গৈছোঁ, ইয়াতে গোটেইকেইটাই দেখা শুনাকৈ খাওঁ বুলি। সেইকাৰণে আহিছিলোঁ। ব'লক, আজি দুপৰীয়া সাঁজ আমাৰ ঘৰতে খাব, আৰু দুদিনমান আমাৰ ঘৰতে থাকিব, ব'লক। নাযাওঁ নালাগে দে, তহঁতেই খাগে, মই নাখাওঁ। নাযাওঁ, মোৰ গা মূৰবোৰ ইমান এটা ভাল নহয়। হেৰি শুনচোন, পাৰিলে তই এই ঘৰ দুৱাৰকণ অকণমান মুচি মেলি কাপোৰ কেইটামান ধুই থৈ মেলি থৈ যাচোন। মোৰ মানে গাটো ইমান এটা ভাল লগা নাই। তহঁতে খাগে, যা, মই নাযাওঁ। হ'ব দিয়ক মা, মই চব কাম বন কৰি থৈ যাম। ব'লক, একো নহয়, জোৱাইকে মাতিছে নহয়, আকৌ নগ'লে বেয়া পাব। নাযাওঁ, মোৰ গাটো ভাল লগা নাই। এইজনী সতিনী জীয়েকৰ আগতনো মই কেনেকৈ কওঁ মোৰ নিজৰ ছোৱালীজনীৰ কথা? মোৰ ছোৱালীয়ে যে মোক কেনেকৈ ব্যৱহাৰ কৰিলে, মোক কেনেকৈ অপমান কৰিলে, মই এই আগত কেনেকৈ কওঁ? এই ক'লেতো মনত ভালহে পাব, হাঁহিব, একেবাৰে পূৰা ফূৰ্তি কৰিব। কি দৰকাৰ মোক ক'বলৈ তাইৰ আগত? আৰু তাই মোক ভাত খাবলৈ নিবলৈ আহিছে, নগৈহে পাৰিছোঁ সিহঁতৰ লেখীয়া দুখীয়া মানুহৰ ঘৰলৈ। নেযাওঁ, মই কোনো পধ্যেই নেযাওঁ। কি দৰকাৰ মোৰ যাবলৈ? আজি এইজনী সতিনী জীয়েকৰ ওচৰলৈ আহিছোঁ। চাওঁচোন তাই কেনেকুৱা হেৰি কৰে, মোক শুশ্ৰূষা কৰে, ভালেই কৰে নে বেয়াই কৰে, চাওঁচোন তাই। ছোৱালী শেৱালী, আছেনে নাই? মা, আপুনি আমাৰ লেখীয়া মানুহৰ ঘৰত, মা বহকচোন, বহক। শেৱালী, এইফালে আহাচোন, কোন আহিছে চোৱাহি। মা, আপুনি যে আমাৰ ঘৰলৈ আহিছে, সঁচাকৈ মনটো বৰ ভাল লাগিছে। হেৰি, কিবা এটা আনোগৈ যাওক, মাক ভালকৈ আজি এসাঁজ খুৱাব লাগিব। যাওকচোন, যাওক। যাওঁ, মই কিবা এটা আনোগৈ, তুমি মাৰ লগত কথা পাতাচোন। নেলাগে, মোৰ বাবে একো যা যোগাৰ কৰিবলৈ নেলাগে দেই। মই ইয়াত খাবলৈ অহা নাই। এনেই ৰাস্তাৰে গৈছিলোঁ, মই বোলো সোমাই পেলাই চাই যাওঁ বুলিহে সোমালোঁ। কিন্তু মা, আপুনি আজি প্ৰথম আমাৰ ঘৰলৈ আহিছে, এনেকৈ সুদামুখে যাবলৈ নিদিওঁ দেই। কৈ দিছোঁ হ'লে, আপোনাৰ খাবলৈ মন নাথাকিলেও আমি জোৰকৈ খুৱাম। হেৰি, কি চাই আছে? যাওক সোনকালে বজাৰলৈ। ছোৱালী, মই নহালৈকে মাক যাবলৈ নিদিবা। হ'ব। ঐ, মই কৈছিলোঁ নে নাই তোৰ ঘৰত মই খাবলৈ অহা নাই বুলি? তই তোৰ মানুহজনীক কিয় বজাৰলৈ পঠিয়ালি বাৰু? এনেই পইচা পাতি কিয় খৰচ কৰিবলৈ পঠিয়াইছ? সেইকেইটা পইচা তহঁতে আৰু দুদিনমান চলিব পাৰিলি হয়। মা, হ'ব দিয়ক, মানুহৰ পইচা আহিছে আৰু গৈছে।
সেইদে বুলি মানুহে নোখোৱাকে আছে নেকি? আপুনি আমাৰ ঘৰলৈ প্ৰথম আহিছে আৰু ইমান দিনৰ মূৰত আহিছে। কি আমি আপোনাক নোখোৱাকৈ পঠিয়াম নেকি? আপুনি চিন্তা নকৰিব মা, আমাৰ একো অভাৱ নাই। ভগৱানে আমাক চলি থাকিব পৰাকৈ দিছে আৰু। কি আচৰিত, মই এইক সৰুৰে পৰা দেখিবই নোৱাৰো। এইক মই ভালদৰে মাত বোলো নকৰো, কিন্তু তাই মোক আজি তাই ঘৰলৈ আহিলত ইমান শুশ্ৰূষা কৰিছে যেন মূৰৰ ওপৰতে থৈ দিব তেনেকুৱা কৰিছে। আৰু নিজৰজনীক ঘৰলৈ গ'লো, তাই মোক ভিক্ষাৰী বুলি কৈ পেলাই খেদি পঠিয়ালে। এক ছেকেণ্ডো থাকিবলৈ নিদিলে, সেয়াহে। আৰু এইক মই ল'ৰাটো দুখীয়া বুলিহে দিছিলো, কিন্তু কি হ'ল, সেই ঘৰখনত একেবাৰে বস্তুৱে উভৈ নদী হৈ আছে, একোৱেই অভাৱ নাই। আৰু এই বুঢ়া দেখোন মানে সুখত আছে। শেৱালীক মাহীমাকে গাঁৱৰ এই দুখীয়া ল'ৰাটোলৈ বিয়া দিছিলে কষ্ট পাবৰ বাবে। আৰু তাই ভাবিছিলে যে মাহীমাকে ভাবিছিলে তাই কষ্ট পাই পেলাই মোৰ ওচৰলৈ আহিব আৰু মোৰ ওচৰতে তাই কাম বন কৰি থাকিব লাগিব, এই বুলি তাইক সেই দুখীয়া ল'ৰাটোলৈ বিয়া দিছিলে। মাহীমাকে নেজানে যে সেই ল'ৰাটো খেতি কৰি কিমান ধনী। মাহীমাক শেৱালী ঘৰলৈ আহি পেলাই বিচুতি খাই গৈছে আৰু নিজৰ জীয়েকৰ কথা কৈ পেলাই দুখ কৰিছে। এয়াই কয় নহয় পৃথিৱীত ভগৱান আছে বুলি। ১.৫ বছৰমানৰ পাছৰ কথা। মাজনী, তই এইটো ৰূপত কি হ'ল মাজনী? কি হ'ল কচোন? মই শেষ হৈ গলো মা, মই ধ্বংস হৈ গলো। মোক তেওঁলোকে খেদি দিলে মা। তেওঁলোকে মোক কেৱল এটি সন্তানৰ বাবে সেই ল'ৰাটোলৈ মোক বিয়া পাতিছিলে। অলৰেডি সি বিয়া পতা মানুহ মা। ইহঁতে ইমান মিছা কথা কৈ মোক বিয়া পাতি নিলে। তাৰ পাছত মোৰ সন্তান হোৱাৰ পাছত মোক খেদি দিলে মা সেইখন ঘৰৰ পৰা। সন্তান হোৱালৈকে মোক বহুত মৰম কৰিছিল সকলোৱে মা। সন্তান জন্মৰ পাছতে মোক তেওঁলোকে মেডিকেলতে এৰি পেলাই ঘৰলৈ সকলোবিলাক গুচি আহিলে কেঁচুৱাটো লৈ। মই সিহঁতৰ ঘৰলৈ যাওঁতেনে মোক তেওঁলোকে খেদি পঠিয়ালে, ক'লে যে তোৰ আৰু কাম নাই, তই এইখন ঘৰৰ পৰা গুচি যা বুলি ক'লে মা। মোক উলিয়াই পঠিয়াই দিলে। কি এইবোৰ কেনেকৈ? মই ধৰিব পৰা নাই। মাজনী, তই সঁচাকৈ কৈছনে বাৰু? হে ভগৱান, মোৰ লগত এনেকুৱা কিয় কৰিলা তুমি? মোৰ ছোৱালীজনীৰ লগত তুমি এনেকুৱা কিয় কৰিলা? মাজনী, তেওঁলোকৰ ওচৰলৈ মোক লৈ বলচোন। তেওঁলোকক মই যদি কিবা ভুল কৰিছিলো বা যৌতুকত কিবা দিয়া নাছিলো, সকলোবোৰ আকৌ দিম মাজনী। তোক তেওঁলোকে মুঠতে আঁকোৱালি লওক। মই এতিয়া সকলোৰে আগত লাজ পাম। মই সকলোৰে আগত জহাই পৰিছিলো। মোৰ মাজনীক ধনী ঘৰলৈ বিয়া দিছো। মোৰ মাজনী মানুহজনে মোৰ ছোৱালীক ডাঙৰ চাকৰি কৰে। এতিয়া মই সেই মানুহবিলাকক কি উত্তৰ দিম? বল মাজনী বল, কোনেও নজনাৰ আগতেই মই তোক সেইখন ঘৰত আকৌ থৈ আহোঁগৈ। বল মাজনী। মা, একো লাভ নাই আৰু তুমি সেইখন ঘৰলৈ মোক লৈ গৈ আৰু মাৰিব বিচাৰিছা নেকি? সেইখন ঘৰলৈ আৰু মই নাযাওঁ মা, মই নাযাওঁ। লাগিলে মই খুজি মাগি খাম, তথাপিতো সেইখন ঘৰলৈ মই আৰু নাযাওঁ মা। এনেদৰেই এসপ্তাহমান পাৰ হ'ল আৰু গাঁৱতো বুবু বাবা আৰম্ভ হৈ গ'ল। যিটো কথা মই সতিনী জীয়েকৰ লগত ভাবিছিলো, সেইটো কথা আজি মোৰ নিজৰ ছোৱালীৰ লগতেই হ'ল। মোৰ নিজৰ ছোৱালীয়ে ঘৰলৈ উভতি আহিব লগা হ'ল। সঁচাকৈ নাপায় মানুহে বেয়াকৈ কাৰোৰ কথাই ভাবিব নাপায়। আজি মই উপলব্ধি কৰিছো যে মই সতিনীৰ ছোৱালীজনীক ইমান বেয়া ব্যৱহাৰ কৰিলো। ইমান এটা দুখীয়া ল'ৰালৈ বিয়া দিলো, তথাপিতো তাই সুখী হৈ আছে, তাই ঘৰখন নদন বদন হৈ আছে। আৰু মোৰ ছোৱালীক ধনী ঘৰলৈ দিও তাই সুখত থাকিব নোৱাৰিলে, বৰঞ্চ তাই তাৰ পৰা খেদা খাই ঘৰলৈহে গুচি আহিলে। আজি মই ভালদৰে উপলব্ধি কৰিব পাৰিছো। মা, গাঁৱত এইবোৰ কি শুনিছো? ভণ্টি বোলে ঘৰলৈ গুচি আহিলে আৰু ভণ্টি সেইখন ঘৰৰ পৰা বোলে খেদি দিলে, হয় নেকি বাৰু মা?
তোমালোকে মোক কতদিনে এইবিলাক কথা কিয় জনোৱা নাছিলা মা তোমালোকে মোক নিজৰ বুলি নাভাবা নে মা কিয় তেনেকুৱা কৰা মা তুমি মাজনী মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল অ' ভগৱানে সেইটো শাস্তি মোক দিছে মই পাইছো অ' তই মোক মুঠতে ক্ষমা কৰি দে অ' মাজনী মা তুমি মোক কিয় ক্ষমা খুজিছা তুমি মোক ক্ষমা নুখুজিবা আৰু ৰ'বাচোন কথাবোৰ ভালকৈ ভাঙি পাতি কোৱাচোন কি হ'ল কি মেলিলে ভালদৰে জনা নাই নহয় মানুহৰ মুখত শুনিহে মই ঘৰলৈ এওঁৰ লগত গুচি আহিছোঁ কোৱাচোন কি হ'ল মা মাহীমাকে সকলো কথা ক'লে আৰু পিংকি যা ঘৰলৈ বিয়া হৈছে তেওঁলোকৰ কথা সকলোবোৰ খুলি কৈ দিলে আৰু শেৱালি তেতিয়া ক'লে মা চিন্তা নকৰিবা ইয়াৰ উপায় আছে নহয় আমাৰ এওঁ এইবিলাক সকলো ঠিক কৰি দিব এওঁ এজন উকিল হয় কি মাজনী ডাঙৰ জোৱাই উকিল অথচ মই গম নেপালো অঁ মা তোমাৰ ডাঙৰ জোৱাই উকিল হ'ল শাহুৱেকে সকলো কথা ক'লত ডাঙৰ জোৱাইকে পিংকিক য'ত বিয়া দিছিলে সেইখন ঘৰলৈ গৈ কথাবোৰ জানি ল'লে জনাৰ পিছত পিংকিক সেইখন ঘৰত অধিকাৰ দিয়াই দিলে আৰু সকলোৱে মানে পিংকি শহুৱেক পিংকি মানুহজন বৰজনা সকলোৱে পিংকিক আঁকোৱালি ল'লে আৰু এইফালে শেৱালিয়েও মাহীমাকক নিজৰ ঘৰলৈ লৈ গ'ল আৰু সকলোবিলাক মিলি জুলি থাকিবলৈ ল'লে